কর্ম আমি কৰিম। যদি এজন খ্ৰীষ্টান জীৱনত এজন খ্ৰীষ্টান ব্যক্তিৰ তাত এজন খ্ৰীষ্টান পুৰুষ বা এজন খ্ৰীষ্টান মহিলাৰ তাত যদি কৰ্ম নাই, তেতিয়া তেওঁৰ যে বিশ্বাস আছে সেই বিশ্বাস কেৱল মুখৰ বিশ্বাস। মঠি 7:21 আমি পাওঁ, মোক প্ৰভু প্ৰভু কোৱা সকলোৱে স্বৰ্গ ৰাজ্যত সোমাব নোৱাৰিব, কিন্তু যিজনাই মোৰ স্বৰ্গত থকা পিতৃৰ ইচ্ছামতে কৰে তেওঁহে ঈশ্বৰৰ ৰাজ্যত সোমাবলৈ পাব। গতিকে জাকব 2:26 যেতিয়া আমি চাওঁ তেতিয়া আমি ইয়াত পাব পাৰোঁ, কিয়নো যেনেকৈ আত্মাবিহীন শৰীৰ মৰা তেনেকৈ কৰ্মবিহীন বিশ্বাস মৰা। আমাৰ যি শৰীৰ আমি এতিয়া পাইছোঁ, এই শৰীৰত যদি আত্মা নাই, জীৱন নাই, তেতিয়া এইটো আমি মৃত্যু হোৱা মৰা বুলি আমি ঘোষণা কৰোঁ। ঠিক তেনেদৰে আমাৰ যি বিশ্বাস আছে, সেই বিশ্বাস যদি আছে তেতিয়া আমাৰ জীৱনৰ কৰ্মৰ দ্বাৰা আমি নিজকে প্ৰমাণ কৰিম, আমাৰ বিশ্বাসক আমি প্ৰমাণ কৰিম। যদি কোনোবাই হয় মই খ্ৰীষ্টান বুলি কয় কিন্তু তেওঁ কৰ্ম নকৰে, পিতা ঈশ্বৰে দিয়া যি কৰ্ম যি দায়িত্ব সেই দায়িত্ব আদায় তেওঁ যদি পালন নকৰে, তেওঁৰ যি বিশ্বাস সেই বিশ্বাস মিছা। তেওঁ এনেই কৈ আছে। আমি সাধু কথা শুনো, এজন ব্যক্তিক বাঘে গ'লে গোটেই শৰীৰটো খাই পেলাই মাথাখিনি এৰি দিলে। কাৰণটো হ'ল সেই মানুহজনে খ্ৰীষ্টিয়ান আছিলে আৰু সেই মানুহজনে কেৱল মুখতহে মানে ঈশ্বৰক বিশ্বাস কৰে, মুখৰহে খ্ৰীষ্টিয়ান। সেইকাৰণে মানে বাঘে তাৰ মুখটো খ্ৰীষ্টিয়ান লগালে কাৰণে নাখালে আৰু বাকী গোটেই শৰীৰখিনি খাই শেষ কৰি পেলালে। আৰু বাইবেলত আকৌ কৈছে আমি সকলোৱে জানো সুকৰ্ম আমি কৰিব লাগে, আৰু যিজনে সুকৰ্ম কৰিব লাগে বুলি জানে, ঈশ্বৰৰ কাৰ্য কৰিব লাগে বুলি জানে, ঈশ্বৰৰ কাৰ্য কৰাটো ভাল বুলি জানে আৰু তাক নকৰে, তেওঁবিলাকে কি কৰি আছে? তেওঁবিলাকে পাপ কৰি আছে। জাকব 4:17 জাকব 4:17 জাকব 4:17 আকৌ কি লিখিছে আমি চাওঁ। এতেকে যিকোনোৱে সুকৰ্ম কৰিবলৈ জানিও তাক নকৰে তাৰ পাপ হয়। ইমান স্পষ্ট ঈশ্বৰৰ বাক্য। এতেকে যিকোনোৱে সুকৰ্ম কৰিবলৈ জানিও তাক নকৰে তাৰ পাপ হয়। জাকব 4:17 কৰ্মবিহীন বিশ্বাস, মৃত্যু বিশ্বাস, মৰা বিশ্বাস। আৰু আমি যেতিয়া যাওঁ সাধাৰণতে যেতিয়া আমি চাওঁ জীৱিত বস্তু হ'লে তেওঁ পাৰি যাব, হয় নাই নহয়? যদি জীৱিত নহয় তেওঁ পচি যাব, শেষ হৈ যাব। আৰু জীৱিত বস্তুৰ লগত আমি যিকোনো কাম আমি সহজতে কৰিব পাৰোঁ। আমি ধৰি লৈছোঁ এটা লতা গছ, এটা জীৱিত লতা গছে কি কৰিব পাৰিব? এটা ওখ গছতো সি তাত উঠি যাব পাৰিব। আমি ধৰি ল'লোঁ এটা কেঁচা বাঁহ, আমাৰ বাৰীত থাকে বাঁহ গছ, কেঁচা বাঁহৰ লগত আমি যিকোনো বস্তু আমি বনাব পাৰোঁ। আমি চালনি বনাব পাৰিম, আমি জাকৈ খালৈ আমি বনাব পাৰিম। কিন্তু যিটো বা কাটি থোৱা আছে শুকান, আমি তাক পাৰিমনে? তাৰ লগত আমি জাকৈ বনাব পাৰিমনে? আমি খালৈ বনাব পাৰিমনে? নোৱাৰে, তাৰ লগত একো কাম নহয়। গতিকে আমাৰ খ্ৰীষ্টান জীৱনৰ বিশ্বাস জীৱিত বিশ্বাস হ'ব লাগিব, তেতিয়াহে আমাৰ জীৱনত ঈশ্বৰে কাম কৰিব বা আমাৰ যোগেদি ঈশ্বৰে কাম কৰিব। গতিকে আমি যেতিয়া গালাটীয়া 6:9-10 আমি যেতিয়া চাওঁ, তেতিয়া আমাক ঈশ্বৰৰ বাক্যই কৈছে, আমাক উৎসাহ দিছে। কি বুলি উৎসাহ দিছে? তোমালোকে সুকৰ্ম কৰিবলৈ ভাগৰিব নালাগে। ভাল কাম কৰিবলৈ আমি কেতিয়াও ভাগৰিব নালাগে। আমি কৰি এতেকে আহা, সেইকাৰণে আমি আনজনৰ কাৰণে সুকৰ্ম আমি কৰি যাওঁ, ভাল কাম আমি কৰ্ম কৰি যাওঁ। এতিয়া কথাটো হ'ল আমি কৰ্ম কৰিব লাগে। কৰ্ম কৰাই প্ৰথমে ঈশ্বৰৰ ৰাজ্য আৰু ধাৰ্মিকতাটো বিচৰা। আৰু সেই কৰ্ম ঈশ্বৰে যি কৰ্ম দিছে, ঈশ্বৰৰ ৰাজ্যৰ কাৰণে যি কৰ্ম কৰিব লাগে, সেই কৰ্ম আমি কৰিব লাগে। কাৰণ ঈশ্বৰৰ বাক্য স্পষ্ট। মঠি 10:32 মঠি 10:32 মই কৰিম।